আমি আছোঁ নহয় তাৰ বাবে আমি ব্যৱস্থা কৰিম কেতিয়াও সেইটোলৈ মনত দুখ নকৰিম মোৰ লগত কথা বতৰাখিনি পাতিলে হ'ল দেই আৰু সেইটো লৈ একেলগে মিলি পেলাই মূলতঃ কি যোনখিনি মনত ভাৱ আছে কি তাকে সুন্দৰকৈ ৰূপায়ণ কৰি যাতে আপোনাৰ হেৰি হয় সেইটোৱে নহয় জানো সেইটো লৈ পেলাই ইয়াত ধৰি লওক এতিয়া আকৌ মানুহজনো আহিব কি হ'ব সঁচাকৈ কি হ'ব ডিষ্ট্ৰিক্টখনত এনেকুৱা এটা বিশৃংখলৰ সৃষ্টি হ'ল বুলি এটা আহিব দেই সেইটো কিবা মেমৰেণ্ডাম আনিছে নেকি আনিছে আমি যাতে কষ্ট কৰি থাকিব নালাগে আমি আপোনাৰ কথা বৰ যৎপৰোনাস্তি আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিম আমাৰ ৰাইজবিলাকো আহি আছে এইখন জেগাত পঢ়ি থাকক থানাটো পঢ়ি থাকক আমি তাত এটা কথা লগ কৰিম আমি কষ্ট কৰিব নালাগে আজি কি হৈছে আমি সব জেগাতে থানাত সকলোৱে মই আপোনালোকক মাতষাৰ দি কৰিম আমাৰ আজি মানে মৰিগাঁৱত 4 জেগাত হেৰি হৈছে মই সকলো জেগাতে যাব লাগে সকলোৱে দেই ধ্যান নাপাব মই কৰি দিম মই ছাৰ লগত কথা পাতি এছেম্বলিটো দেই এতিয়া কি কৰি থকা নাই মই কৈ দিম হ'ব আহিছোঁ দিয়ক থানাতে গৈ আপোনালোকে তাতে থানাতে বহি থাকক আমি ছাৰৰ যিখিনি কথা আমি মানিবলৈ মানে চেষ্টাই কৰিছোঁ দেই আৰু এটাই মোৰ অনুৰোধ কি হ'ব ৰাস্তাত কিবা ট্ৰেফিক ৰৈ গ'লে সেইটো মানে জিলাখনৰ কাৰণে দেখিবলৈ বৰ বেয়া লাগে সেইটো নকৰিব ঠিক আছে হ'ব দেই আৰু মই আশ্বাস দিছোঁ এইখিনি কৰিবলৈ মন্ত্ৰী ছাৰৰ লগত লগ ধৰি আপোনালোকে সকলোৱে কথা বতৰাখিনি পাব দেই কেনেধৰণৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হ'ব এই কথাটোহে অৱগত নহয় এই স্মাৰকপত্ৰৰ জৰিয়তে তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনালোঁ 2 ট্ৰাইবেল বেল্ট ব্লকসমূহক সংৰক্ষণ লগতে বেল্ট ব্লকৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী উচ্ছেদ কৰক মধ্য অসমৰ নগাঁও জিলা বৰকছাৰী আমছৈ বগুৰিগুৰি বৰপথা বটাবাৰী মৰিগাঁও জিলা ভলুকাগুৰি ঘুগুৱা তেতেলীয়া গোভা পলাগুৰি জমাদাৰী বৰঙনি পথা কামৰূপ মেট্ৰ' জিলা ডিমৰীয়া আৰু হোজাই জিলা কান্দুৱাবাৰী আৰু বৰদলং লংকাভেটা ট্ৰাইবেল বেল্ট ব্লকসমূহত বিভিন্ন সময়ত অবৈধ বেদখলকাৰী অনুপ্ৰৱেশ ঘটিছে সহজ সৰল হোজা তিৱাৰসকলক সুৰক্ষা আৰু অজ্ঞানতাৰ সুযোগ গ্ৰহণ কৰি তিৱা জাতিসকলৰ ভূমি হস্তগত কৰিছে সেয়ে অসম ভূমি আৰু ৰাজহ আইন 1884 দশম অধ্যায় আইন মতে PIL গোচৰ নং 78/2012 চনৰ ওপৰত যোৱা ইংৰাজী 9 ডিচেম্বৰ 2019 তাৰিখে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ওপৰত উল্লেখ কৰা ট্ৰাইবেল ব্লকৰ পৰা অতি শীঘ্ৰে অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাল ৰাজধানী সম্প্ৰসাৰণৰ নামত খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতিসকলক পুৰুষে হস্তান্তৰিত কৰি যোৱা ভূমিৰ পৰা তেখেতসকলক বিতাড়িত কৰা যি ষড়যন্ত্ৰ চলিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনলৈ কৰি যাম এই জাতি ধ্বংসী আইন আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ গতিকে ৰাজধানী সম্প্ৰসাৰণৰ নামত জাতি ধ্বংস কৰা যি ষড়যন্ত্ৰ তথা অপচেষ্টা তৎকালীনভাৱে বন্ধ কৰিবলৈ এই কাৰ্যসূচীৰ জৰিয়তে দাবী জনালোঁ 4 শৌৰ্যবীৰ্য জাতীয় স্বাভিমান থিয়ৰজাবি জোঙাল বলহু দিৱসটি চৰকাৰীভাৱে উদযাপন কৰক মহোদয় তিৱাসকলৰ ঐতিহ্য পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতীকস্বৰূপ প্ৰায় 800 বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰ উপত্যকাত আত্মপ্ৰতিষ্ঠা লাভ কৰা তিৱা জাতিক ৰাজনৈতিক সামাজিক সাংস্কৃতিকভাৱে আগবঢ়াই এটা স্বাধীনচিতীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰি যোৱা এই মহান বীৰ ৰজাজন অকল তিৱা জাতি সাংস্কৃতিক সামাজিক সত্তাই নহয় সমগ্ৰ অসমীয়া সমাজৰ এক অনবদ্য সামাজিক সত্তা হিচাপে তিৱা জাতীয় সংগঠনসমূহে মান্যতা প্ৰদান কৰি আহিছোঁ মহোদয় এই মহান বীৰজনাৰ দিৱসত উপস্থিত থাকে এই দিৱসটি চৰকাৰীভাৱে উদযাপন কৰা হ'ব বুলি আপুনিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মহান বীৰজনাৰ সোণালী ইতিহাস বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে তিৱা ৰজা জোঙাল বলহু দিৱসটি চৰকাৰীভাৱে উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ